Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজিৰ এই ভিডিঅ'টোৰ যোগেৰে মই তোমালোকৰ জীৱন প্ৰক্ৰিয়া অধ্যায়টোৰ অন্য এটি গুৰুত্বপূৰ্ণ অংশ শ্বসনৰ বিষয়ে আলোচনা কৰিম। আৰু এই শ্বসনো হ'ল এটা অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়া, অৰ্থাৎ যিটো প্ৰক্ৰিয়া নহ'লে আমি জীয়াই থাকিব নোৱাৰো। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত আমি অন্য এটি অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো আৰু যিটো আছিল পৰিপুষ্টি। আৰু সেই পৰিপুষ্টিৰ কাম আছিল খাদ্যৰ যোগেৰে আমাৰ শৰীৰত প্ৰয়োজনীয় কিছুমান উপাদান যেনে কাৰ্বোহাইড্ৰেট, প্ৰটিন, ভিটামিন এইবিলাক আহৰণ কৰা। আৰু এই যিবিলাক উপাদান, এই উপাদানবিলাকৰো আকৌ বেলেগ বেলেগ কাম আছে আমাৰ শৰীৰটোত। যেনে কাৰ্বোহাইড্ৰেটৰ কাম হ'ল আমাৰ শৰীৰক শক্তিৰ যোগান ধৰা। আমি যিবিলাক কাৰ্য সম্পাদন কৰোঁ, যিবিলাক কাৰ্য কৰোঁ, সেই কাৰ্যবিলাক কৰিবৰ কাৰণে আমাক শক্তিৰ প্ৰয়োজন আছে, নহয় জানো? আমাৰ সেই শক্তিবিলাক দিয়াৰ কামটো কাৰ্বোহাইড্ৰেটৰ। আৰু সেই কাৰ্বোহাইড্ৰেটৰ পৰা শক্তি মুকলি কৰা কামটো হ'ল এই শ্বসন প্ৰক্ৰিয়াৰ। আৰু এই শ্বসন প্ৰক্ৰিয়া আমাৰ শৰীৰৰ প্ৰত্যেকটো কোষতে কিদৰেনো সংঘটিত হয় সেয়া আমি এই যিটো এই ভিডিঅ'টোৰ যোগেৰে এতিয়া ডিছকাছ কৰিম। এতিয়া শ্বসনৰ বিষয়ে আলোচনা কৰিবলৈ লওঁতেই প্ৰথমতেই দিয়া আছে আমাক এটা কাৰ্যকলাপ। আৰু এই কাৰ্যকলাপটোত একচুৱেলি আমাৰ যিটো শ্বসন প্ৰক্ৰিয়া, সেই শ্বসন প্ৰক্ৰিয়াত আমি কি গেছ মুকলি কৰোঁ আমাৰ প্ৰাণীসমূহে বা মানুহে, সেইটো বুজাবৰ কাৰণে এই কাৰ্যকলাপটো দিয়া হৈছে। এই কাৰ্যকলাপটোত আমাক এটা টেষ্ট টিউবত চূণ পানী ল'বলৈ কৈছে, এটা নহয় দুটা টেষ্ট টিউবত চূণ পানী ল'বলৈ কৈছে। আৰু এটা টেষ্ট টিউবৰ সেই চূণ পানীখিনিৰ মাজেৰে আমাক এটা চিৰিঞ্জেৰে এনেকৈ কি কৰিবলৈ কৈছে, গেছ পাছ কৰিবলৈ কৈছে বা গেছ পাৰ কৰাই দিবলৈ কৈছে সেই চূণ পানীখিনিৰ মাজেৰে। আৰু আনটো যিটো টেষ্ট টিউব আমি লৈছোঁ, সেই টেষ্ট টিউবটোত এডাল পাইপেৰে আমি মুখেৰে ফু দি থাকিবলৈ কৈছে, মুখেৰে ফুৱাবলৈ কৈছে। অৰ্থাৎ আমাৰ নিশ্বাসত যিটো আমি গেছ এৰি দিম, সেই গেছটো তাৰ মাজেৰে পাৰ কৰিবলৈ দিছে আমাক। আৰু এই কাৰ্যকলাপটো কৰিলে আমি দেখিম যে আমি মুখেৰে যিটো টেষ্ট টিউবৰ চূণ পানীখিনিৰ মাজেৰে ফুৱাই আছোঁ, সেই চূণ পানীখিনি ঘোলা হৈ পৰিব। আৰু আমি আমাৰ প্ৰথম চেপ্টাৰটো আৰু ছেকেণ্ড চেপ্টাৰটো, দুয়োটা চেপ্টাৰতে আমি পাই আহিছোঁ যে এই চূণ পানী যিটো গেছে ঘোলা কৰে, সেই গেছটো কি আছিল? কাৰ্বন ডাই অক্সাইড। কাৰণ কাৰ্বন ডাই অক্সাইডে যেতিয়া কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে, চূণ পানী মানে কি আছিল? কেলছিয়াম হাইড্ৰক্সাইড। তোমালোকৰ নিশ্চয় মনত আছে, মই আশা কৰোঁ, হয়নে? চ' সেই কেলছিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যেতিয়া আমি কাৰ্বন ডাই অক্সাইডক পাছ কৰি দিছোঁ, তেতিয়াহ'লে কি হৈছে? কাৰ্বন ডাই অক্সাইড আৰু কেলছিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি কেলছিয়াম কাৰ্বনেটৰ অধক্ষেপ উৎপন্ন হয়, যিটো কাৰণে আমি কি দেখিম যে এই চূণ পানীখিনি ঘোলা হৈ পৰে। অৰ্থাৎ এই পৰীক্ষাটোৰ দ্বাৰা এইটো প্ৰমাণ হৈছে যে আমি নিশ্বাসত কি এৰি দিছোঁ? কাৰ্বন ডাই অক্সাইড গেছ এৰি দিছোঁ। এতিয়া এই কাৰ্যকলাপটোত আমাক কি কৈছে যে আমাক এটা পৰীক্ষা নলত অলপ ফলৰ ৰস ল'বলৈ কৈছে, মিঠা ফলৰ ৰস, বা আমাক কি কৰিছে? চেনি পানী এখিনি ল'বলৈ কৈছে। আৰু সেই চেনি পানীখিনিৰ লগত আমাক অলপ ইষ্ট মিহলাই দিবলৈ কৈছে। ইয়াত কি দিবলৈ কৈছে? ইষ্ট। লৈছোঁ কি আমি? ফলৰ ৰস। আমি কি কৰিছোঁ? ইয়াত দুটা বস্তু মিক্স কৰিছোঁ, এটা হ'ল ফলৰ ৰস, আৰু সেই ফলৰ ৰসৰ লগত আমাক কি দিবলৈ কৈছে? অলপ ইষ্ট। হ'ল। আমি আগৰ প্ৰক্ৰিয়াটোত দেখিলোঁ যে মানুহে আমি নিশ্বাসত কি এৰি দিলোঁ, সেইটো দেখিলোঁ। ইয়াতো আমাক এটা প্ৰক্ৰিয়া একচুৱেলি কিবা এটা বুজিবৰ কাৰণে কৰিবলৈ দিছে, আমি বুজি পাম অলপ পিছতেই যে আমি কি কৰিলোঁ। আমি এইখিনি ফলৰ ৰস ল'লোঁ আৰু সেই ফলৰ ৰসখিনি লৈ তাত অলপ ইষ্ট মিহলি কৰিলোঁ। আৰু ইষ্ট মিহলি কৰাৰ পিছত আমি এই যিটো টেষ্ট টিউব, এই টেষ্ট টিউবৰ মুখখন এটা কৰ্ক দি এনেকৈ বন্ধ কৰি দিলোঁ। আৰু বন্ধ কৰি সেই কৰ্কটোত এটা বিন্ধা ৰাখি আমি এডাল তাত নলী এনেকৈ সোমোৱাই দিলোঁ, বেকা নলী এডাল। আৰু সেই বেকা নলীডাল আকৌ আমি কি কৰিলোঁ? এইখিনি চূণ পানীৰ মাজেৰে পাৰ হ'বলৈ দিলোঁ। সেই বেকা নলীডাল আহি আকৌ আমি কি কৰিলোঁ? এইখিনি চূণ পানীৰ মাজেৰে পাৰ হ'বলৈ দিলোঁ। আমি এই প্ৰক্ৰিয়াটোৰ অন্ততো আমি দেখিম যে এই চূণ পানীখিনিও ঘোলা হৈ পৰিছে। কিন্তু ইয়াত মই এই কথাখিনি বুজাবৰ কাৰণে এই ছবিখন কিয় ল'লোঁ? এই তোমালোকক যিটো কিম্বনৰ কথা কোৱা আছে, কিম্বন বা ফাৰ্মেণ্টেশ্যন, এই প্ৰচেছটো মেইনলি ইউজ কৰা হয় এলকহল প্ৰিপেয়াৰ কৰিবৰ কাৰণে। এলকহল মানে গম পাইছাই, এলকহলীয় যিবিলাক পানীয় দ্ৰব্য, সেইবিলাক যেনেকৈ ৱাইন বনাবৰ কাৰণে এই প্ৰচেছটো ব্যৱহাৰ কৰা হয়। আঙুৰৰ ৰস লৈছোঁ, দেখিছা? ৱাইন বনোৱা এই প্ৰক্ৰিয়াটো প্ৰেক্টিকেলি এই কামটোত ব্যৱহাৰ কৰা হয়, সেইকাৰণে আমি বুজি পোৱাটো দৰকাৰ। তো মই এই ছবিখন লৈছোঁ। ইয়াতে কামটো হ'ল কি? এলকহল প্ৰিপেয়াৰ কৰা বা ইথানল প্ৰিপেয়াৰ কৰা। ইথানল মানে এইটো নহয় যে অকল সেইটো মদতেই ব্যৱহাৰ হয়। ইথানল হ'ল এটা জৈৱিক দ্ৰাৱক। তোমালোকৰ ইনফেক্ট যিবিলাক হোমিওপেথিকৰ দৰৱ, তোমালোকে যে দেখা দৰৱবিলাক হোমিওপেথিকৰ দিয়ে, এই চেনি গুটি টাইপ যে থাকে, তাত যে দৰৱটো দি দিয়ে, সেই যিবিলাক মেডিচিনবিলাকো ডিজলভ কৰি ৰখা বা তাত দ্ৰৱীভূত কৰি ৰখা যিবিলাক দ্ৰাৱক, সেইবিলাকো হ'ল ইথানল।
তাৰ বাদেও তোমালোকে শুনি চাই চাগে যে আজিকালি পেট্ৰলৰ লগতো ইথানল মিহলি কৰিব লাগে গতিকে সেই ইথানলো এটা বহুত অত্যাৱশ্যকীয় বস্তুৱেই হয় আমাৰ কাৰণে আজিৰ যুগত গম পাইছানে সেইকাৰণে সেই ইথানল বনাবৰ কাৰণে মেইনলি এই প্ৰচেছটো কৰা হয় যে কি হয় যেতিয়া আমি ফলৰ ৰসত কিম্বন ঘটাও অৰ্থাৎ অক্সিজেনৰ অনুপস্থিতিত তাক আমি কিছুমান অনুজীৱৰ লগত যেতিয়া ৰিয়েক্ট কৰিবলৈ দিওঁ বা কিছুমান অনুজীৱই যেতিয়া তাত ক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়া সেই অনুজীৱসমূহে শ্বসনৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে আৰু লগতে ইথানল উৎপন্ন কৰে এই বিক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় বুলি আমি কেনেকৈ গম পালো কাৰণ চূণ পানীখিনিৰ মাজেৰে যেতিয়া আমি সেই গেছখিনি যাবলৈ দিছো সেই গেছখিনিও কি কৰিছে চূণ পানীক ঘোলা কৰিছে আৰু চূণ পানী অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইডক ঘোলা কৰা গেছটো কি হয় কাৰ্বন ডাই অক্সাইড অৰ্থাৎ ইষ্টেও কি কৰিছে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে কিন্তু কেনেকৈ উৎপন্ন কৰিছে ইষ্টে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে অক্সিজেনৰ অনুপস্থিতিত কিন্তু আমাৰ যেটো প্ৰক্ৰিয়া আছিল আমি যে মুখেৰে ফুৱাই আছিলো পাইপডাল আমিতো জানো যে আমি কি গ্যাস লওঁ অক্সিজেন গ্যাস লওঁ উশাহত হয় নহয় তাৰ মানে আমাৰ শৰীৰত যেটো শ্বসন প্ৰক্ৰিয়া সংঘটিত হৈছে তাত অক্সিজেন গ্যাসৰ উপস্থিতিত আমি কি কৰিছো কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছো আমি অক্সিজেন গ্যাস লৈছো আৰু কাৰ্বন ডাই অক্সাইড গ্যাস উলিয়াই দিছো কিন্তু এই ইষ্ট বিলাকে কি কৰিছে অক্সিজেনৰ অনুপস্থিতিতে সেই যিবিলাক গ্লুকোজ এই ফলৰ ৰস বিলাকত কি থাকে গ্লুকোজ সেই গ্লুকোজক ভাঙি তাৰ পৰা কি কৰিছে এলকহলৰ লগতে কাৰ্বন ডাই অক্সাইড মুকলি কৰি দিছে এতিয়া আমাৰ এই কাৰ্যকলাপ কেইটাৰ যুগেৰে যিখিনি আমাক অন্তৰ্নিহিত প্ৰক্ৰিয়াৰ বিষয়ে বুজাবলৈ বিচৰা হৈছে সেই প্ৰক্ৰিয়াখিনি তোমালোকক একেবাৰে সংক্ষিপ্ত ৰূপত একেবাৰে চমুকৈ খুব ধুনীয়াকৈ দিয়া আছে একেবাৰে চমুকৈ আৰু সংক্ষিপ্ত ৰূপত বুলি মই এটো কাৰণে কৈছো কাৰণ এই প্ৰক্ৰিয়াসমূহ হল কিছুমান জটিল প্ৰক্ৰিয়া আৰু ইয়াৰ বিষয়ে তোমালোকে আৰু ডিটেইলত তোমালোকৰ আপাৰ ক্লাसेছত পঢ়িবলৈ পাবা দ্যাট মিন্স তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰীত সায়েন্স লবা তেতিয়া এই প্ৰক্ৰিয়াসমূহৰ বিষয়ে আৰু ডিটেইলত তোমালোকে পঢ়িবলৈ পাবা কিন্তু এতিয়া তোমালোকে এনেকৈ চমুকৈ পঢ়িলৈ তাৰমানে তোমালোকৰ কাৰণে যথেষ্ট ইয়াতে তোমালোকে দেখিবা যে আমাৰ যেটো এককোষী জীৱ ইষ্ট সেই ইষ্টৰ দেহটো যি কোষীয় শ্বসন হয় সেই শ্বসনটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু আমাৰ দৰে যিবিলাক জটিল জীৱ যিবিলাক বহুকোষী জীৱ সেই বহুকোষী জীৱবিলাকৰ শৰীৰটো শ্বসনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় হয়নে কিন্তু এই যে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে তাতো কিন্তু পাৰ্থক্য আছে সেই প্ৰক্ৰিয়াবিলাকৰ কিছু পাৰ্থক্য আছে সেই পাৰ্থক্যবিলাকৰ বিষয়ে বুজাবলৈ আমাক এই ফ্লো চাৰ্টখন দিয়া হৈছে আৰু তোমালোকৰ এই ফ্লো চাৰ্টখন চালে তোমালোকে দেখিবা যে ইয়াৰ যেটো ফাৰ্স্ট স্টেপ সেই ফাৰ্স্ট স্টেপটো কিন্তু একেই এই ফাৰ্স্ট স্টেপটো কোত সংঘটিত হয় কোষ পৰখত আৰু নিশ্চয় আমি ক্লাস 9ত কোষৰ বিষয় পাইছো কোষত কি থাকে কোষ পৰখ থাকে মাইটোকন্ড্ৰিয়া থাকে কোষ কেন্দ্ৰ থাকে সেই বস্তুবিলাক আমি নিশ্চয় পাইছো সো সেই কোষৰ কোষ পৰখত কি হয় 6টা কাৰ্বন অনুযুক্ত 6টা কাৰ্বন যুক্ত তাৰ মানে কি হয় C6H12O6 যাক কও আমি গ্লুকোজ দেখিছানে গ্লুকোজ আৰু এই গ্লুকোজক আমি কোত চিনাকি হৈছিল বাৰু এই 6টা কাৰ্বন অনুযুক্ত কাৰ্বন পৰমাণুযুক্ত গ্লুকোজ অণু নহয় পৰমাণু কাৰ্বন পৰমাণুযুক্ত গ্লুকোজ আমি কোত পাইছিলো উদ্ভিদৰ ফটোসিনথেসিস বা উদ্ভিদৰ হালু সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হৈছিল গ্লুকোজ হয়নে আমি এখিনিতে এটা মনত ৰাখিবলগীয়া কথা যে এই গ্লুকোজ বা এই কাৰ্বোহাইড্ৰেট সমূহ কিন্তু কেৱল উদ্ভিদেহে নিজে নিজৰ শৰীৰত উৎপন্ন কৰিব পাৰে আমাৰ নিচিনা জীৱবিলাককটো কাৰ্বোহাইড্ৰেট লাগিব এতিয়া শক্তি কাৰ্বোহাইড্ৰেটৰ পৰাই পায় মই অলৰেডি তোমালোকক কৈছো তেতিয়াহলে আমাৰ তাৰমানে যিবিলাক কাৰ্বোহাইড্ৰেটৰ প্ৰয়োজনীয়তা সেইবিলাক আমি উদ্ভিদৰ পৰা ডাইৰেক্টলি ল'ব লাগিব পুনপটিয়াকৈ ডাইৰেক্টলি আমি উদ্ভিদ খাব লাগিব নহলে আমি এনেকুৱা ধৰণৰ কিবা বস্তু খাব লাগিব যি উদ্ভিদ খায় তাৰমানে আমি যে মাংস খাওঁ আমি খোৱা সেই জীৱবিলাক কি হয় সেইবিলাক চাবাচোন প্ৰায়বিলাকে হল তৃণভোজী সো সেই কাৰ্বোহাইড্ৰেট বিলাক হিহতি আহৰণ কৰে আৰু যেতিয়া আমি হিহতক খাওঁ তেতিয়াহলে হিহতৰ যোগেদি আমি ইনডাইৰেক্টলি তাৰমানে কাৰ্বোহাইড্ৰেট পাওঁ তাৰমানে ডাইৰেক্টলি হক বা ইনডাইৰেক্টলি হক কাৰ্বোহাইড্ৰেটটো কৰ পৰা আহিব লাগিব সেই উদ্ভিদ সোৰ্সৰ পৰাই আহিব লাগিব বা প্ল্যান্ট সোৰ্সৰ পৰাই আমাৰ শৰীৰলৈ আহে সো সেই কথাবিলাকো কিন্তু আমি লগতে জানি যাব লাগিব এতিয়া কথা হল যে এই 6টা কাৰ্বন যুক্ত যি গ্লুকোজ সেই গ্লুকোজ কোষ পৰখত ভাঙি যোৱা যেটো প্ৰক্ৰিয়া হেতু এককোষী জীৱৰ দেহটো হ'ব বা বহুকোষী জীৱৰ দেহটো হ'ব হেতু সবৰে কাৰণে কমন আৰু সেই প্ৰক্ৰিয়াটোত কি হয় পাইৰুভেট সৃষ্টি হয় তিনিটা কাৰ্বন যুক্ত পাইৰুভেট সৃষ্টি হয় আৰু লগত কিছু পৰিমাণে শক্তি মুকলি হয় হল কোষ পৰখৰ ভিতৰত কোষটোৰ জাস্ট ভিতৰত সোমালে তাত কি হল গ্লুকোজ ভাঙিলে ভাঙি পিনি তিনটা কাৰ্বন যুক্ত 6টা কাৰ্বন যুক্ত গ্লুকোজ কি হলে ভাঙি গল
তিনিটা কাৰ্বনযুক্ত পাইৰুভেটলৈ ভাঙি গ'ল তাৰ মানে অলপ সৰলীকৃত হৈ গ'ল গ্লুকোজটো অলপ কমপ্লেক্স আছিল ভাঙি এতিয়া অলপ সৰল হৈ গ'ল এতিয়া অলপ সৰল হৈ যোৱাৰ পিছত ইষ্টৰ নিচিনা প্ৰাণীবিলাকৰ দেহত কি হৈছে চোৱা অক্সিজেনৰ অনুপস্থিতিত এইটো একদম মনত ৰাখিবলগীয়া আমি হাইলাইট কৰিবলগীয়া এটা কথা যে অক্সিজেনৰ অনুপস্থিতিত হৈছে কিন্তু এইটো কাৰণ আমি যেটো প্ৰক্ৰিয়া আলোচনা কৰিছিলো যেটো কাৰ্যকলাপ আলোচনা কৰিছিলো তাত আমাক কোৱা হৈছিল যে আমি কি কৰিব লাগে সেই টেষ্ট টিউবটোৰ মুখখন এটা কৰকেৰে বন্ধ কৰিব লাগে যাতে হি বায়ু নাপায় মানে আলটিমেটলি যাতে হি অক্সিজেনৰ লগত সংস্পৰ্শত নাহে সো অক্সিজেনৰ অনুপস্থিতিত কি কৰে এই ইষ্ট সমূহে ইথানল উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে আৰু হিহতক যি প্ৰয়োজনীয় শক্তি সেই শক্তি মুকলি কৰে দেখিছা তেনেকৈ আমি ডাইৰেক্টলি 3 নম্বৰটোলৈ আহি গৈছো তাৰ পিছত এটোলৈ যাম ঠিক আছে তো আমি কি দেখিম আৰু এটা বস্তু আমাৰ শৰীৰত কি হয় তাৰ মানে আমাৰ নিচিনা যিবিলাক বহুকোষী প্ৰাণী যিবিলাক জটিল জীৱ সেই জটিল জীৱবিলাকৰ দেহত আকৌ কি হয় মাইটোকন্ড্ৰিয়া এতিয়া এই মাইটোকন্ড্ৰিয়া কি বাৰু মাইটোকন্ড্ৰিয়া বিলাকক আমি আমাৰ শৰীৰৰ পাৱাৰ হাউস বুলি ক'ব পাৰো আমাৰ কোষ বিলাকত থকা পাৱাৰ হাউস এটা পাৱাৰ হাউসৰ কাম কি পাৱাৰ হাউসৰ কাম হল শক্তি উৎপন্ন কৰা নহয় জানো সো এই মাইটোকন্ড্ৰিয়া বিলাকেও এটা কি কৰে সেই তিনিটা কাৰ্বনযুক্ত পাইৰুভেট বিলাকক অক্সিজেনৰ উপস্থিতিত ভাঙে আৰু ভাঙি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে যিখিনি আমি এৰি দিও নিখাহৰ যোগেৰে আৰু লগতে পানী উৎপন্ন কৰে পানীখিনিও লাগতিয়ালখিনি থাকি যায় অলাগতিয়ালখিনি ওলাই যায় ৰেচনৰ যোগেদি আৰু যিখিনি আমাৰ প্ৰয়োজনীয় শক্তি সেই প্ৰয়োজনীয় শক্তিও কি হয় মুকলি হয় এই প্ৰক্ৰিয়াটোতে কোত হয় মাইটোকন্ড্ৰিয়াত এটো কিন্তু মনত ৰাখিবলগীয়া কথা মাইটোকন্ড্ৰিয়া বিলাকক আমি পাৱাৰ হাউস বুলি ক'ব পাৰো সেই কাৰণে শক্তি মুকলি হয় হয়নে দেন আৰু এটা প্ৰক্ৰিয়াৰ বিষয় আমাক দিয়া আছে যে অক্সিজেনৰ অভাৱ হলে আমাৰ শৰীৰত যদি অক্সিজেনৰ অভাৱ হয় তেতিয়াও আমাৰ শক্তি মুকলি হ'ব কিছু পৰিমাণে কিন্তু আমাৰ অলপ দুৰ্বল লাগি থাকিব আমাৰ মাংস পেশীবোৰ টানি ধৰিব অলপ কিয় টানি ধৰিব কাৰণ অক্সিজেনৰ যেতিয়া উপস্থিতি পৰ্যাপ্ত পৰিমাণে নাপায় আমাৰ কোষসমূহে তেতিয়া আমাৰ কোষসমূহে যিদৰে সেই শ্বসন প্ৰক্ৰিয়াটো কৰিব লাগিছিল সেইদৰে কৰিব নোৱাৰে ফলত কি কৰে লেক্টিক এসিড উৎপন্ন কৰে আৰু সেই লেক্টিক এসিডৰ পৰিমাণ যদি আমাৰ শৰীৰত বাঢ়ি যায় তেতিয়াহলে কি হয় আমাৰ সেই মাংস পেশীবিলাক টানি ধৰে যেটোক আমি হিৰামুৰি দিয়া বুলি কওঁ হয়নে হাতৰ হিৰামুৰি দিছে হিৰামুৰি ধৰিছে কয় মানুহবিলাকে শুনিবাচোন সো হেতু কিয় হয় কাৰণ তাৰ মানে কি হৈছে সেই মানুহজনৰ শৰীৰত সেই হাতৰ সেই অংশটোত বা ভৰিৰ সেই অংশটোত অক্সিজেন পোৱা গৈ নাই তাৰ মানে ভালকে কেতিয়াবা মানুহে যেতিয়া বহুত দেৰি এনেকে হাতখন দাঙি কাম কৰি থাকে বহু ওপৰলে মূৰ কৰি যদি কাম কৰি থাকে সাপোজ ওপৰত কিবা ৰঙৰ কাম কৰি আছে এনেকে কৰি থাকোতে কেতিয়াবা মানুহৰ তেনেকুৱা হয় কেলে হয় কাৰণ আমি বহুত দেৰি এনেকে যদি হাতখন ওপৰলে দাঙি আছো সেই তেজৰ প্ৰবাহটো কিছু পৰিমাণে কমি যায় হাতখনলে আমাৰ তেজেই যেহেতু অক্সিজেন কঢ়িয়াই লৈ যায় তাৰ মানে সেই হাতখনত প্ৰত্যেকটো কোষতে অক্সিজেন গৈ পৰ্যাপ্ত পৰিমাণে গৈ নাপায় যেটো কাৰণে কি হয় লেক্টিক এসিড উৎপন্ন হয় আৰু হাত হিৰামুৰি ধৰে বুজিছানে কথাটো ধুনিয়াকে বুজি পাইছো নিশ্চয় সো এই কেইটাই হল প্ৰক্ৰিয়া এটি ইয়াত আমি বেসিক্যালি দুটা পাৰ্থক্য আমি মন কৰিবলগীয়া এটা হল অক্সিজেনৰ উপস্থিতিত হোৱাটো আৰু এটা হল অক্সিজেনৰ অনুপস্থিতিত হোৱাটো এতিয়া এই অক্সিজেনৰ উপস্থিতিত যি শ্বসন হয় তাক কোৱা হয় সবাত শ্বসন এইটো মনত ৰাখিবলগীয়া অতি গুৰুত্বপূৰ্ণ কথা সবাত শ্বসন আৰু এই অক্সিজেনৰ অনুপস্থিতিত যি শ্বসন হয় সেইটো কোৱা হয় অবাত শ্বসন এটা হল সবাত শ্বসন এটা অবাত শ্বসন আৰু এটা কি অক্সিজেনৰ পৰিমাণ যদি কম হয় তেতিয়াহলে সেই লেক্টিক এসিড উৎপন্ন হোৱাটো তাৰ কাৰণে আমাক এনেকুৱা সবাত অবাত বেলেগ নাম দিয়া নাই সো হেতুক আমি সেই ভাগেই মনত ৰাখিম এতিয়া এই যি কোষীয় শ্বসন এই কোষীয় শ্বসনত এটা কমন বস্তু উৎপন্ন হয় উদ্ভিদ আৰু প্ৰাণী সকলোৰে দেহত অৰ্থাৎ উদ্ভিদৰ দেহতো উৎপন্ন হয় আৰু প্ৰাণীৰ দেহতো উৎপন্ন হয় সেইটো হল এটিপি আমাৰ ইয়াত কি বুলি কোৱা হৈছে লাইনটো যে কোষীয় শ্বসনত উৎপন্ন হোৱা শক্তি বা মুকলি হোৱা শক্তি এটিপি অণুৰ সংশ্লেষণত প্ৰয়োগ হয় এই এটিপিটোক কি বুলি ক'ব পাৰো জানানে আমি যেনেকে মোবাইলৰ বেটাৰীটোত চাৰ্জ দিও আৰু সেই চাৰ্জখিনি পিছত কি হৈ থাকে আমাৰ বিভিন্ন কাৰ্য কৰোতে মোবাইলটোত যিখিনি আমি কাম কৰো তাত ব্যৱহাৰ হৈ থাকে বা যিকোনো তেনেকুৱা বৈদ্যুতিক উপাদানত আমি কি হয় সেই চাৰ্জখিনি ব্যৱহাৰ কৰো লাহে লাহে নহয় জানো তেনেকে আমাৰ কোষটো সেইখিনিক চাৰ্জ বুলি ক'ব পাৰা এই এটিপি খিনিক এইখিনি চাৰ্জৰ নিচিনা শক্তিখিনি তাৰ মানে কি হিচাপে সংশ্লেষণ হৈ থাকে এটিপি হিচাপে সংশ্লেষণ হৈ থাকে উদ্ভিদৰ দেহতে হওক বা প্ৰাণীৰ দেহতে হওক এডিপি বা এডিনোসিন ডাইফসফেট নামৰ এটা অণুৰ সৃষ্টি হয় আৰু সেই এডিনোসিন ডাইফসফেটে ফসফৰাছৰ লগত ক্ৰিয়া কৰি এটিপি উৎপন্ন কৰে আৰু সেই এটিপি বিলাক কে চাৰ্জৰ দৰে কাম কৰে আমাৰ বডিটোত চাৰ্জ যেনিবা হেখিনি
বিভিন্ন কাম কৰিবৰ কাৰণে শক্তি সেই কোষত ATP হিচাপে সংশ্লেষণ হৈ থাকে আৰু লাহে লাহে যেতিয়া আমাৰ বেলেগ বেলেগ কাৰ্যবিলাক আমি কৰিবলগীয়া হয় সেই কাৰ্যবিলাক কৰিবৰ কাৰণে কোষে লাহে লাহে ATP বিলাক শক্তি হিচাপে প্ৰদান কৰি থাকে এতিয়া এইখিনিতে আমি এটা ইন্টাৰেষ্টিং কথা জানিবলৈ পাম যে আমাৰ শৰীৰত হোৱা যি শ্বসন হেয়াও হবাত শ্বসন আৰু উদ্ভিদৰ শৰীৰত যি শ্বসন হয় হেয়াও কিন্তু হবাত শ্বসন অৰ্থাৎ উদ্ভিদৰ শৰীৰত যি শ্বসন হয় তাতো কিন্তু অক্সিজেন গেছৰে প্ৰয়োজনীয়তা থাকে আমি আগত কি বুলি পাইছিলো যে উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন গেছ এৰি দিয়ে কিন্তু সেইটো হল পৰিপুষ্টি সেই পৰিপুষ্টি প্ৰক্ৰিয়াত কি কৰে উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয় হিপাৰে পানী লয় পানী আৰু কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া হয় সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু তাৰ বিক্ৰিয়াটোৰ ফলত কি উৎপন্ন হয় গ্লুকোজ অণু উৎপন্ন হয় এতিয়া ইয়াত কি হৈছে গ্লুকোজ ভাঙি শক্তি উৎপন্ন হৈছে এটো শ্বসন এটো কমপ্লিটলি এটা বেলেগ প্ৰক্ৰিয়া ইয়াত কিন্তু উদ্ভিদকো কি লাগে অক্সিজেন গেছৰে প্ৰয়োজনীয়তা থাকে এটা উদ্ভিদে হে প্ৰয়োজনীয় যিখিনি অক্সিজেন হে অক্সিজেনখিনি ক'ত পাব উদ্ভিদে প্ৰয়োজনীয় অক্সিজেনখিনি অলৰেডি উদ্ভিদৰ দেহত যি ফটোসিনথেসিস হয় বা হালু সংশ্লেষণ হয় তাত যিখিনি অক্সিজেন উৎপন্ন হয় আৰু তাৰোপৰি উদ্ভিদৰ পত্ৰৰন্ধ্ৰই যিখিনি গ্যাস আহৰণ কৰি লয় সেই গ্যাসখিনিটো যিখিনি অক্সিজেন গ্যাস থাকে সেই গ্যাসবিলাক কি কৰে তাৰ কিছুমান কোষৰ মধ্যৱৰ্তী স্থানত সংগ্ৰহ কৰি ৰাখে আৰু প্ৰয়োজনীয়তা অনুসৰি যেতিয়া তাক কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজনীয়তা আছে কাৰ্বন ডাই অক্সাইডখিনি আৰু যেতিয়া অক্সিজেনৰ প্ৰয়োজনীয়তা থাকে অক্সিজেনখিনি কোষে কি কৰিব পাৰে উদ্ভিদৰ কোষবিলাকে এটাই আনটোলৈ ব্যাপনৰ যোগেৰে প্ৰেৰণ কৰিব পাৰে গম পাইছা যেতিয়া যিটোৰ প্ৰয়োজনীয়তা থাকে আৰু সেই মতে গ্যাসবিলাক যেটো প্ৰয়োজন নাথাকে সেই প্ৰয়োজন নথকা গ্যাসটো পত্ৰৰন্ধ্ৰই উদ্ভিদে এৰিও দিব পাৰে আমি অলৰেডি পাইছো যে নিখাহত অক্সিজেন গ্যাস এৰি দিয়ে তাৰ মানে সেই পৰিপুষ্টি প্ৰক্ৰিয়াত যিবিলাক অতিৰিক্ত অক্সিজেন উৎপন্ন হয় সেই অতিৰিক্ত অক্সিজেনখিনি দিনৰ ভাগতটো এৰি থাকে কাৰণ দিনৰ ভাগতেই কি হয় ফটোসিনথেসিস হয় আমি জানো যে ফটোসিনথেসিস হবৰ কাৰণে সূৰ্যৰ পোহৰৰ উপস্থিতি লাগে সেইকাৰণে সূৰ্যৰ পোহৰৰ উপস্থিতিতেই দিনটো কি হৈ থাকে সেই ফটোসিনথেসিস বা হালু সংশ্লেষণ প্ৰক্ৰিয়া হৈ থাকে উদ্ভিদে অক্সিজেন গ্যাস এৰি থাকে কাৰ্বন ডাই অক্সাইড লৈ আৰু সেই সময়ত কিন্তু কি হৈ থাকে একে সমপৰিমাণে শ্বসনটো কিন্তু চলিয়ে থাকে কিন্তু হলেও দিনৰ ভাগত এই পৰিপুষ্টি প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেনৰ পৰিমাণটো বেছি হৈ যোৱাৰ কাৰণে দিনত অক্সিজেন বেছি কৈ এৰে কিন্তু ৰাতি হৈ যোৱাৰ লগে লগে যেহেতু কি হয় সেই হালু সংশ্লেষণটো বন্ধ হৈ যায় চলি থাকে কি অকল শ্বসন সো সেই কাৰণে কি হ'ব পাৰে কিছুমান ডাঙৰ গছৰ তলত সেই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছিকৈ বাঢ়ি যাব পাৰে কাৰণ ৰাতিটো অক্সিজেন গ্যাস এৰি দিয়াৰ প্ৰৱণতাটো কমি যায় আৰু কাৰ্বন ডাই অক্সাইড গ্যাস এৰি দিয়াৰ প্ৰৱণতাটোহে বাঢ়ি যায় সেই কাৰণে আমাক কোৱা হয় যে ৰাতি ডাঙৰ গছৰ তলত শুব নালাগে অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদি বেছিকৈ বাঢ়ি যায় তেতিয়ালে কি হ'ব পাৰে মৃত্যু ঘটিব পাৰে মানুহ এজনৰ নহয় জানো সো সেই কাৰণে আমাক কোৱা হয় যে ডাঙৰ গছৰ তলত আমি ৰাতি শুব নালাগে এইটো এটা স্কিমেটিক ডায়াগ্ৰামত মই তোমালোকক ধুনিয়াকৈ দেখাবলৈ বিচাৰিছো যে উদ্ভিদেও এই যেটো শ্বসন কাৰ্য হয় তাৰ শ্বসন কাৰ্যত কি কৰে উদ্ভিদেও কিন্তু অক্সিজেন গ্যাস লয় আৰু কাৰ্বন ডাই অক্সাইড গ্যাসে মুকলি কৰে কাৰণ উদ্ভিদৰ দেহত হোৱা যি শ্বসন হেয়াও হল হবাত শ্বসন আৰু উদ্ভিদৰ দেহটো এই চাৰ্জ বা শক্তি কিদৰে সংগৃহীত হৈ থাকে ATP অণু হিচাপে সংগৃহীত হৈ থাকে যিবিলাক সময়ত কি কৰি থাকে ৰিলিজ কৰি থাকে বিভিন্ন কাৰ্যত উদ্ভিদকো শক্তিৰ প্ৰয়োজনীয়তা হয় পৰিবহনৰ কাৰণেও উদ্ভিদক শক্তিৰ প্ৰয়োজনীয়তা হয় আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া পৰিবহনৰ বিষয় পঢ়িম তাত আমি পাম এতিয়া যিবিলাক জীৱ পোনপটীয়াকৈ বায়ুমণ্ডলৰ সংস্পৰ্শত থাকে অৰ্থাৎ আমিবোৰ বিভিন্ন জীৱ-জন্তুবিলাক বা বিভিন্ন উদ্ভিদবিলাক আমি ডাইৰেক্টলি বায়ুমণ্ডলৰ পৰা কি কৰিব পাৰো অক্সিজেন বা প্ৰয়োজনীয় গ্যাস আহৰণ কৰিব পাৰো আমি অক্সিজেন গ্যাস লওঁ উদ্ভিদে তেনেকৈ প্ৰয়োজন অনুসৰি কেতিয়াবা অক্সিজেন গ্যাস কেতিয়াবা কাৰ্বন ডাই অক্সাইড গ্যাস লয় হয় নহয় আমি ডাইৰেক্টলি কি কৰিব পাৰো বায়ুমণ্ডলৰ পৰা আহৰণ কৰিব পাৰো কিন্তু যিবিলাক জীৱ পানীত থাকে জলচৰ জীৱবিলাক সিহঁতৰ কি হ'ব সিহঁতে কি কৰিব লগা হয় পানীত থকা গ্যাস শোষণ কৰি ল'ব লগা হয় আৰু পানীত দ্ৰবীভূত গ্যাসৰ পৰিমাণ বায়ুমণ্ডলত থকা গ্যাসৰ তুলনাত কিন্তু একেবাৰে কম আৰু আমি সেই কিমান শতাংশ গ্যাস কাৰ্বন ডাই অক্সাইড থাকে কিমান শতাংশ গ্যাস অক্সিজেন গ্যাস বায়ুমণ্ডলত থাকে বা পানীত দ্ৰবীভূত হৈ থাকে সেইখিনি কিন্তু আমি পাইছো হয় নহয় তুলনা কৰিলে আমি দেখিম যে একেবাৰে ক্ষুদ্ৰ পৰিমাণৰ অক্সিজেন গ্যাস বা কাৰ্বন ডাই অক্সাইডহে পানীত দ্ৰবীভূত হৈ থাকে সেইকাৰণে তোমালোকে যদি একুৰিয়ামত থকা এটা মাছ লক্ষ্য কৰা তেতিয়াহলে দেখিবা যে মাছটোৱে খুব ঘনকৈ মুখেৰে উশাহ লয় একচুয়ালি মাছটোৱে কি কৰে
মাছটোৱে মুখেৰে পানীখিনি লয় আৰু পানীখিনি লৈ তাৰ কাণৰ মাজেৰে পাৰ কৰি পঠায় কাৰণ মাছে উশাহ লওঁতে যি অক্সিজেন গেছ লয় সেই অক্সিজেন গেছৰ বিনিময় তেজৰ লগত কিদৰে কৰে সেই ফুলৰ যোগেৰে কৰে সেইবাবে সিহঁতি কি কৰে খুব ঘনকৈ উশাহ ল'বলগীয়া হয় কাৰণ সিহঁতি পানীত দ্ৰৱীভূত অক্সিজেন গেছে আহৰণ কৰিবলগীয়া হয় এটা বিভিন্ন স্থলচৰ জীৱবিলাকক যদি আমি লক্ষ্য কৰো তেতিয়াহলে সেই স্থলচৰ জীৱবিলাকে কি কৰে বায়ুমণ্ডলৰ পৰা ডাইৰেক্টলি কিছুমান অংগৰ দ্বাৰা যিখিনি প্ৰয়োজনীয় গেছ বা অক্সিজেন গেছ শোষণ কৰি ল'ব পাৰে বিভিন্ন অংগৰে কোনোবাই নাকেৰে লয় কোনোবাই ছালেৰে লয় কিন্তু বিভিন্ন সেই অংগবিলাক এনেকুৱা ধৰণে গঠিত হয় যাতে সিহঁতি বায়ুমণ্ডলৰ সংস্পৰ্শত থাকে যাৰ দ্বাৰা অক্সিজেন শোষণ কৰে আৰু য'ত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় ঘটে সেই বিনিময় ঘটা যিবিলাক অংগ যেনেকৈ আমাৰ ক্ষেত্ৰত হাওঁফাওঁ সেই অংগবিলাক কিন্তু কি হয় দেহৰ ভিতৰত অৱস্থিত হয় দেহৰ ভিতৰত থাকে কিয় ভিতৰত থাকে কাৰণ তেনেকুৱা যিবিলাক অংগ সেই অংগবিলাক অতি কোমল হয় আৰু অতি সেনচিটিভ হয় সো তেনেকুৱা সেনচিটিভ হোৱাৰ কাৰণে কি হয় সেই অংগবিলাকত যাতে বিভিন্ন ধৰণৰ সংক্ৰমণ নহয় বিভিন্ন ধৰণৰ যাতে ইনফেকশন নহয় সো সেই ইনফেকশনৰ পৰা বাচি থাকিবৰ কাৰণে হিহঁতি কি হৈ থাকে ভিতৰত থাকে গতিকে সেই বাহিৰত থকা অংগটোৰ পৰা সেই ভিতৰত থকা এই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় হোৱা অংশটোলৈ কি কৰিব লগা হয় গ্যাস ঠেলি পঠাবলগীয়া হয় এতিয়া মানুহৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰো তেতিয়াহলে আমি মানুহে কি কৰো নাকৰ যোগেৰে বা নাখাৰ ৰন্ধ্ৰৰে আমি কি কৰো উশাহৰ যোগেৰে অক্সিজেন গ্যাস লওঁ আৰু সেই অক্সিজেন গ্যাস প্ৰথমতে কি হয় আমাৰ নাকৰ বিন্ধাত তোমালোকে চাবাচোন কিছুমান নুম থাকে নাকৰ সেই স্লেমা অংশটোত থকা সেই নুমৰ দ্বাৰা কি হয় সেইখিনি এখন সেকনিৰ দৰে কাম কৰে নুমখিনি আৰু যাতে আমাৰ ধূলি বালিবিলাক উশাহৰ লগত সোমাই না যায় তাৰ পাছত কি হয় অক্সিজেন গ্যাসখিনি এই নলীডালেৰে টেটুৰ যোগেৰে গৈ আমাৰ হাওঁফাওত প্ৰৱেশ কৰে এটা হাওঁফাওত প্ৰৱেশ কৰিবলৈ যাওঁতে এই টেটু অংশটো যদি তোমালোকে চোৱা তেতিয়াহলে এই টেটু অংশটো কিছুমান উপাস্থিৰে গঠিত কিছুমান আঙুঠি সদৃশ থাকে আৰু এই আঙুঠি সদৃশ এই উপাস্থিবোৰ কি গম পাইছানে আমি হাড়বিলাকক কি বুলি কওঁ অস্থি শুনিছা চাগে তোমালোকে উপাস্থি বুলি ক'লে হাড়ও নহয় ঠিক হাড় নহয় হাড়েই হয় কিন্তু কোমল এনেকুৱা এই কাণত থকা হাড়ৰ নিচিনা গম পাইছানে কিন্তু হাড় হয় অলপ হলেও তাত কি থাকে হাৰ্ডনেছ থাকে সো এনেকুৱা ধৰণৰ কিছুমান ৰিঙেৰে কি হয় গঠিত হয় এই টেটুটো যাতে আমি যেতিয়া উশাহ লওঁ জোৰকে উশাহ লওঁ সেই টেটুৰ নলীডাল যাতে কোলাপস হৈ না যায় সাপ খাই লাগি নধৰে এনেকুৱা কোমল যদি হলতেন তোমালোকে বস্তুটো চাগে ইমাজিন কৰিব পাৰিছা যদি আমি জোৰকে উশাহ লওঁ যদি কোমল হয় সাপ খাই যদি লাগি ধৰে উশাহটো গৈ ভিতৰ নাপাবগৈ তেতিয়া কি হ'ব আমি মৃত্যু ঘটিলেহেঁতেন আমাৰ হয় নহয় সো তাৰ পৰা ৰক্ষা কোনে কৰে এই অংশটোৱে এই উপাস্থিবিলাক থকাৰ কাৰণে টেটুৰ সেই নলীডাল কোলাপস হৈ না যায় বা লাগি নধৰে পিঠিয়ে এনেকৈ লাগি নধৰে তাৰ মানে গম পাইছানে মেইন কথাটো তাৰ পাছত কি হয় এনেকৈ গৈ হাওঁফাওত প্ৰৱেশ কৰে এতিয়া আমি এটা কথা আগৰ পূৰ্বৱৰ্তী ক্লাছত 9ত আমি পাইছিলো যে ইয়াত কি থাকে এখন মধ্যস্থদা অৰ্থাৎ সেই পেটৰ যিখিনি আমাৰ পেটু নাৰী ভেৰুখিনি থাকে তাৰ ওপৰৰ অংশখিনি পেট আৰু বুকুৰ যিখিনি অংশ আমাৰ সেই পাচন তন্ত্ৰটো আৰু এই আমাৰ শ্বসন তন্ত্ৰটো তাক পৃথক কৰি ৰাখিবৰ কাৰণে কি থাকে এইখিনিত এটা অংশ থাকে যাক আমি কওঁ মধ্যস্থদা যেতিয়া আমি উশাহ লওঁ সেই মধ্যস্থদাখন কামিহাৰবোৰ এনেকৈ ফুলি উঠে আমাৰ মধ্যস্থদাখন তললৈ যায় তাৰমানে এই বস্তুকেইটা কি হয় বেলুনৰ নিচিনাকে ফুলি উঠে সেইকেইটা বেলুনৰ নিচিনাকে ফুলি উঠিবলৈ একচুৱেলি তাৰ ভিতৰত কি থাকে কিছুমান বেলুন সদৃশ এনেকুৱা অংগ যিবিলাকক কওঁ আমি বায়ুকূপ এই যিবিলাক বেলুন সদৃশ অংগ এইবিলাকক কোৱা হয় বায়ুকূপ একচুৱেলি য'ত কি হয় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় ঘটে তেজৰ লগত এটা তেজৰ লগত কেনেদৰে বিনিময় ঘটিব বা এই যে বায়ুকূপবিলাক এই বায়ুকূপবিলাকৰ প্ৰয়োজনীয়তা কি চোৱা আমাৰ শৰীৰত আমি উশাহ লৈছো নাকেৰে আমাৰ সেই অক্সিজেন গেছ হাওঁফাওলৈ আহিছে হয় কিন্তু কেৱলটো হাওঁফাওলৈ আহিলেই নহব আমাৰ প্ৰত্যেকটো কোষতেই অক্সিজেন গেছৰ প্ৰয়োজন প্ৰত্যেকটো কোষতেই যেহেতু কি হয় কোষীয় শ্বসন হয় তো প্ৰত্যেকটো কোষকেই অক্সিজেনৰ প্ৰয়োজন সো সেই অক্সিজেনৰ প্ৰয়োজনীয়তাখিনি পুৰাবৰ কাৰণে আমাক যথেষ্ট পৰিমাণৰ অক্সিজেন প্ৰয়োজন হয় এই যথেষ্ট পৰিমাণৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় ঘটিবৰ বাবে এই ভিতৰৰ অংশখিনিৰ যাতে পৃষ্ঠখন ডাঙৰ হয় অৰ্থাৎ তাৰ যাতে পৃষ্ঠকালি ডাঙৰ হয় সেইবাবে কি থাকে ইয়াতে বেলুন সদৃশবিলাক থাকে তোমালোকে ভাবি চোৱাচোন ইয়াত যদি এই এগালমান বেলুন নাথাকি এটা বেলুন থাকিলেহেঁতেন এইটো যদি গোটেইটো এটা বেলুন হ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ ভিতৰত যিখিনি এনেকুৱা আয়তন
সেইখিনি কম হ'লহেঁতেন, ইয়াৰ পৃষ্ঠ কম হ'লহেঁতেন। কিন্তু ইয়াৰ ভিতৰত যেতিয়া এনেকৈ এগালমান সৰু সৰু বেলুন আছে, সেই গোটেইখিনিৰ যদি ইয়াৰ ভিতৰৰ তোমালোকে পৃষ্ঠখিনি লগ লগোৱা, তেতিয়াহ'লে ইয়াত বেছি পৃষ্ঠ থাকিব, তাৰ পৃষ্ঠকালি বেছি থাকিব। যিমানেই বেছি পৃষ্ঠ থাকিব, এই পৃষ্ঠবিলাক গঠিত হয় কিছুমান ৰক্তজালিকাৰে। ৰক্তজালিকা মানে কি? ৰক্ত পৰিবাহী কিছুমান নলী বা নলিকা, যিবিলাক একেবাৰে যাক আমি ৰক্তকেশিকা বুলি কওঁ। একচুৱেলি ৰক্তকেশিকা মানে চুলি সদৃশ, একদম পাতলা পাতলা, একদম জালিকা সদৃশ, যিবিলাকে এই বেলুন গঠন কৰে, এই বেলুনবিলাক বায়ুকোপবিলাক গঠন কৰে। সেই নলিকাবিলাকতে ডাইৰেক্টলি কি হৈ যায়? কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ বিনিময় ঘটে ক'ত? এই বায়ুকোপবিলাকৰ যোগেৰে। এতিয়া এই বায়ুকোপবিলাকে বাৰু অক্সিজেন ললে, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় ঘটালে, কিন্তু সেই অক্সিজেনখিনি আকৌ পৰিবহন হ'ব লাগিব নহয়। কেৱল হাওঁফাওঁতেই থাকি গ'লে জানো হ'ব? সেই হাওঁফাওঁৰ পৰা কি কৰিব লাগিব? বিভিন্ন অংশলৈ পৰিবহনো হ'ব লাগিব। সেই পৰিবহনৰ বিষয়ে আমি ডিটেইলত অধ্যয়ন কৰিম আমাৰ পৰিবহন প্ৰক্ৰিয়াটোত। কিন্তু সেই পৰিবহন প্ৰক্ৰিয়াটোত একচুৱেলি আমাক সহায় কৰা মেইন বস্তুটো কি হয়? তেজ। আৰু সেই তেজত কি থাকে? তেজত কি থাকে? হিমোগ্লোবিন। আমি পাইছোঁ চাগে ন? তেজত যি হিমোগ্লোবিন থাকে, সেই হিমোগ্লোবিনত ইজিলি কি হ'ব পাৰে? আমাৰ এই অক্সিজেন, যিখিনি প্ৰয়োজনীয় অক্সিজেন, সেই প্ৰয়োজনীয় অক্সিজেন দ্ৰৱীভূত হ'ব পাৰে। আৰু সেই হিমোগ্লোবিনৰ যোগেৰে তেজৰ দ্বাৰা অক্সিজেন প্ৰত্যেকটো কোষলৈকে যায়, যাৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত যিটো পৰিবহন প্ৰক্ৰিয়া আছে, পৰিবহন প্ৰক্ৰিয়াত আমি ডিছকাছ কৰিম। চ' আই হোপ তোমালোকে এই যিটো আমাৰ শ্বসন প্ৰক্ৰিয়াটোৰ বিষয়ে তোমালোকে উমান পালা, যে আমি নাকৰ যোগেৰে উশাহ ল'লোঁ, উশাহত অক্সিজেন গেছ ল'লোঁ, সেই অক্সিজেন গেছ আহি এই বায়ুকোপবিলাক পালেহি। সেই বায়ুকোপবিলাকতে থকা যিবিলাক ৰক্তজালিকা, যাক আমি ৰক্তকেশিকা বুলি কৈছোঁ, সেই ৰক্তকেশিকাবিলাকত কি থাকে? ডাইৰেক্টলি তেজৰ লগত সেই বায়ুখিনি সংস্পৰ্শত আহে। আৰু সেই তেজৰ যোগেৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় ঘটে। তেজৰ যোগেৰে শৰীৰৰ বিভিন্ন অংশলৈ, বিভিন্ন কোষলৈ সেই অক্সিজেনখিনি প্ৰবাহিত হয়। ঠিক আছে, থেংক ইউ ছ' মাছ। আমি আকৌ এটা পৰৱৰ্তী ক্লাছত তোমালোকক লগ পাম। ঠিক আছে, বাই বাই।